অখিল গগৈৰ অসমৰ ভয়ংকৰ বান পৰিস্থিতিৰ সময়ত এজনো কেন্দ্ৰীয় মন্ত্ৰীয়ে অসমৰ পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ নাহিল বুলি মন্তব্য অখিল গগৈৰ ইয়াৰ লগতে মনোহৰলাল খাট্টাৰে অসমলৈ আহিল কিন্তু অসমলৈ আহিও অসমৰ সৌন্দৰ্য উপভোগ কৰিল যি সময়ত অসমৰ ৰাইজে ভয়ংকৰ বানপানীৰ সৈতে মোকাবিলা কৰি আছে তেনে সময়তে বানপীড়িতৰ কাষলৈ নগৈ অসমৰ সৌন্দৰ্য উপভোগ কৰি উভতিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আমি লৈ আহিছো বিশেষ খবৰ অখিল গগৈ এবাৰ বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰীক উভতি ধৰিছে আৰু বিজেপি মন্ত্ৰীক তুলাধুনা অখিল গগৈ বান পৰিস্থিতিৰ সময়ত অসমলৈ আহি সৌন্দৰ্য উপভোগ কৰি গুচি গ'ল মন্ত্ৰী অসমৰ প্ৰতি অৱহেলা কেন্দ্ৰৰ এই মন্তব্য কৰিছে অখিল গগৈ অসমৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা আৰু এজনো কেন্দ্ৰীয় মন্ত্ৰীয়ে বান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ নাহিল অসমলৈ মনোহৰলাল খাট্টাৰক সমালোচনা কৰিছে অখিল গগৈয়ে অসমলৈ আহিল যদিও অসমৰ সৌন্দৰ্যহে উপভোগ কৰিল ব্ৰহ্মপুত্ৰৰ পাৰত গৈ সৌন্দৰ্য উপভোগ কৰি বান পৰিস্থিতিৰ সৈতে কিদৰে অসমৰ ৰাইজে মোকাবিলা কৰি আছে তে সেই পৰিস্থিতি পৰ্যবেক্ষণ নকৰিলে বুলি মন্তব্য কৰিছে তেনে সময়তে অসমৰ এই ভয়ংকৰ সময়ত অমিত শ্বাহ আহিব লাগিছিল বুলি অখিল গগৈয়ে মন্তব্য কৰিছে আৰু আমি আপোনালোকক কালি দৃশ্য দেখুৱাইছো ব্ৰহ্মপুত্ৰৰ পাৰত এনেদৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সৌন্দৰ্য উপভোগ কৰিছে যি সময়ত অসমৰ ৰাইজ বানপানীত ককবকাই আছে উজনিৰ পৰা নামনিলৈ ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু তেনে সময়তে এনেদৰে ব্ৰহ্মপুত্ৰৰ পাৰত গৈ সৌন্দৰ্য উপভোগ কৰিল মনোহৰলাল খাট্টাৰে আৰু ৰাজ্যিক মন্ত্ৰী অশোক সিংহালৰ সৈতে এনেদৰে ব্ৰহ্মপুত্ৰৰ পাৰত গৈ সৌন্দৰ্য উপভোগ কৰাক লৈ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু আজি অখিল গগৈয়ে তীব্ৰ ভাষাৰে সমালোচনা কৰিছে কি কৈছিল অখিল গগৈয়ে মন্তব্য শুনক বানপানীৰ সময়ত অসমত ঘটা দুটা ঘটনাই অসমৰ সকলো সচেতন আৰু সংবেদনশীল মানুহবিলাকক আচৰিত কৰি তুলিছে অসমৰ মানুহৰ মনত সাংঘাতিক ধৰণে সংবেদনশীল মানুহৰ মাজত সাংঘাতিক ধৰণৰ এটা দুখ দি থৈ গ'ল বিজেপি চৰকাৰে কালি কেন্দ্ৰীয় চৰকাৰৰ শক্তি আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী মনোহৰ লালে গুৱাহাটীলৈ আহি হেৰিটেজ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিলে কোনোবা পুখুৰীত কোনোবা ঠাইত মাছক দানা খোৱালে কিন্তু তেওঁ সেই সময়ত পাহৰি গ'ল যে এই সময় অসমৰ সকলো মানুহ বানপানীত ডুবি আছে যি সময়ত অসমৰ 24 লাখ মানুহ বানপানীত আছে যি সময়ত অসমৰ মানুহে বানপানীত ডুবু খাই আছে যি সময়ত ৭৮ জন মানুহৰ মৃত্যু ঘটিছে আৰু যি সময়ত খুদ গুৱাহাটীত এজন ৮ বছৰীয়া শিশু অবিনাশ চৰকাৰ তেওঁ নৰ্দমাত উটি গৈছে কৃত্ৰিম বানপানীৰ কাৰণে নৰ্দমাত উটি গৈছে সেই সময়ত কেন্দ্ৰীয় নগৰ পৰিক্ৰমা মন্ত্ৰীজনে আহি গুৱাহাটী মহানগৰত আহি যি বিলাসিতা কৰিলে এইটোৱে সমগ্ৰ অসমীয়া জাতিটোক অপমানিত কৰিলে এয়া হ'ল কেন্দ্ৰীয় চৰকাৰৰ অসমৰ প্ৰতি এক অপনিৱেশিক মানসিকতাৰ বাহিৰে আন একো নহয় আনহাতে কালি যি সময়ত আমি দেখিছিলোঁ যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অবিনাশ চৰকাৰৰ নামৰ মৃত শিশুজনৰ পৰিয়ালৰ ঘৰত খবৰ ল'বলৈ গৈছিলে সেই সময়ত আমি দেখিছিলোঁ যে হিমন্ত বিশ্ব শৰ্মাই কৰা পৰম্পৰাগত তেওঁৰ যি নাটক তেওঁ চেলফিৰ যি নাটক আৰু কিছুমান মানুহক নিজেই তেওঁ মাতি আনি নিজে তেওঁ গোটাই লৈ এটা উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰাৰ যি পৰিৱেশ কালি আমি দেখিছিলোঁ যে মৃত পৰিয়ালটোৰ সন্মুখত এনেকুৱা ধৰণৰ হাঁহি খিকিন্দালিৰে এটা উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰা এটা উচ্ছৃংখল পৰিৱেশ সৃষ্টি কৰা এটা চেলফি মাৰি আনন্দ উৎসৱ কৰা এটা অতি কুৎসিত ৰূপ এটা কালি হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰ মানুহক দেখুৱালে এই দুইটা ঘটনাই আচলতে প্ৰমাণ কৰি দিলে যে বিজেপি দল আৰু বিজেপি চৰকাৰখনৰ অসমৰ মানুহৰ প্ৰতি আন্তৰিকতা নাই অসমৰ মানুহ যিমানেই বিপদত নপৰক লাগিলে প্ৰাকৃতিক দুৰ্যোগত শেষ হৈ নাযাওক কিয় সেই সময়তো তেওঁলোকে উপভোগ কৰিবলৈ নেৰে আনন্দ কৰিবলৈ নেৰে তেওঁলোকৰ ষ্টাইলত অসমৰ মানুহক নচুৱাবলৈ তেওঁলোকে কেতিয়াও নেৰে এইটো বৰ দুৰ্ভাগ্যজনক
এইটো হ'ল ঔপনিৱেশিক মানসিকতা, এইটো কলনিয়েল মাইণ্ডছেট, আৰু আমি ইয়াক তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু ৰাইজৰ দলে ইয়াক কেৱল নিন্দা কৰাই নহয়, সমগ্ৰ অসমবাসীৰ ওচৰত অসমৰ মুখ্যমন্ত্ৰী আৰু মনোহৰ লাল ডাঙৰীয়াক, কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল ডাঙৰীয়াক ক্ষমা বিচাৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। বানপানীৰ সময়ত অসমত ঘটা